কুঞ্জনী, এই ভাড়াঘৰ বিচৰাটো ইমান সহজ নহয় আৰু যি কোৱালিফিকেশ্যনছ লাগে তোৰ একো নাই। আৰু হাজবেণ্ডক যেতিয়া নেদেখি পেলাই সুধিব তেতিয়া কি বুলি ক'ম? আচ্ছা, মানে হাজবেণ্ড বাহিৰত থাকে নেকি? তেনেকুৱা ঠিক নহয়। এই সেন্দুৰ চেন্দুৰ একো নলয়, গিৰিয়েক ঢুকালে নি? মা, মোৰ তাৰ ওচৰত চবৰে পাপা আছে, খালি মোৰ নাই। মোক নতুন পাপা এটা দিয়া না। তোমাৰো লাভ, মোৰো লাভ। She's my best friend, Jia. হাই, বাইদেউ কফি খাবা? মানুহ ইমান প্ৰেক্টিকেল কেনেকে হ'ব পাৰে? মানে নিজৰ জীয়েককে জোঁৱাইকটো বেছি আপোনাৰ। চুবাইছা আৰু তোমালোকে এইটো। গম পাবা ছিংগল মাদাৰ হোৱাটো কিমান কষ্টকৰ। নমস্কাৰ বন্ধুসকল, কি খবৰ? আপোনালোক পুনৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ৰিভিউ নৰ্থ ইষ্টলৈ। বন্ধুসকল, ফাইনেলি আজি মই কথা তুমি খাওঁ আছামিজ মুভিৰ ওপৰত। হয় বন্ধুসকল, বহুত দিনৰ মূৰত আপোনালোকৰ মাজলৈ মই উভতি আহিছোঁ। তো বন্ধুসকল, ফাইনেলি আজি আমি যিটো কথা পাতিব লগা আছে, সকলোৱে চিনি পায় অসমৰ জনপ্ৰিয় শিল্পী এইজনৰ বিষয়ে আজি আমি কথা পাতিম। আচলতে সকলোৱে অসমৰ বেছি সংখ্যক মানুহে চাগে চিনি পায়, ভাল পায়, মৰমৰ কেন্নী বসুমতাৰীদা। তো বন্ধুসকল, ফাইনেলি কেন্নী বসুমতাৰীদাই এখন চিনেমা ডাইৰেক্ট কৰিছে। সেই চিনেমাখনৰ বিষয়ে আজি আমি কথা পাতিম আৰু চিনেমাখন কেনেকুৱা হ'ব পাৰে, কেনেকুৱা হ'ব নোৱাৰে, তাৰ বিষয়ে আমি আলোচনা কৰিম এই ভিডিঅ'টোৰ মাধ্যমে। ভিডিঅ'টো বহুত বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে বন্ধুসকল। ভিডিঅ'টো অকণমান স্ক্ৰিপ্ট নকৰাকৈ সম্পূৰ্ণকৈ চাব। তো ভিডিঅ'টো আৰম্ভ কৰাৰ আগত আপোনালোকৰ মোৰ এটা সৰু ৰিকুৱেষ্ট, যদি ভিডিঅ'টো চাই পিনি ভাল পায় তেন্তে লাইক কৰিব, কমেণ্ট কৰিব, বন্ধুসকলৰ মাজত শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, যাতে মোৰ ভিডিঅ' মোৰ ন'টিফিকেশ্যন সকলোকে আগত পাই থাকে। তো বলক দেৰি নকৰি পিনে আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ফাইনেলি সকলোৱে গম পাই চাগে কেন্নী বসুমতাৰীদাই যোনখন প্ৰজেক্ট হাতত লৈছে, সেইখন চিনেমাখনৰ নাম হৈছে জিয়া। বন্ধুসকল, এই চিনেমাখন এনেকুৱা এটা ষ্টৰী বনাইছে যে এজন ছিংগল নাৰী মানে কেনেকৈ লাইফটো চলিব লাগে, কেনেকৈ কিমান বেছি ষ্ট্ৰাগল হয়, তাৰ সন্তানক কেনেকৈ সন্তুষ্ট ৰাখিব লাগে, কেনেকৈ সুখত ৰাখিব পাৰিব, সেইটো কাৰণে কিমান ষ্ট্ৰাগল কৰিব লগা হয়, সামাজিকভাৱে কিমান মানে মানুহৰ কথা শুনিব লগা হয়, কিমান মানে কিবাটো কৰিব লগা হয় এজন মাইকী মানুহ হিচাপে। তো সেই কথাখিনি এই চিনেমাখনৰ মাধ্যমে কেন্নী বসুমতাৰীদাই বহুত ভালকৈ মানে বুজাই দিছে। এই চিনেমাখন চালে আপোনালোকে নিশ্চয় বুজি পাব যে আচলতে যদি হাজবেণ্ড নথকা মহিলা এগৰাকীক মানে মানুহে এইটো কৰিব নালাগে বা এইখিনি কথা ক'ব নালাগে, যিখিনি সাধাৰণ সমাজতে মানুহে কথাবিলাক কৈ দিয়ে, বা সেই ছোৱালীয়ে হওক বা ল'ৰাই হওক, সেইজনৰ যোন নেকি সন্তান থাকে, সন্তানকো মানুহে স্কুলতে হওক বা এনেকৈ ৰাস্তা ঘাটে বহুত ধৰণৰ কিবা কথা কয়। তো আচলতে আমি সেই কথাখিনি ক'ব নালাগে। আৰু ধৰক এজন মানে মতা মানুহ নথকাৰ চলত মানুহে কিমানখিনি মানে ধৰক চান্স ল'ব বিচাৰে এজন মাইকী মানুহৰ পৰা, সেই কথাখিনি বহুত ভালকৈ এই চিনেমাখনত দেখাব চিনেমাখনত। আৰু বেছি ইণ্টাৰেষ্টিং কথা যে কেন্নী বসুমতাৰীদাই যিয়ে প্ৰজেক্ট লয়, বহুত ভাল প্ৰজেক্ট লয় আৰু ভাল প্ৰজেক্ট বনায়। তো এজন মাইকী মানুহে আচলতে কেনেকৈ চলিব পাৰে, কেনেকৈ কি কৰিব পাৰে, লাইফটো ষ্ট্ৰাগল কৰি কেনেকৈ আগুৱাই যাব পাৰে, সেই গোটেইখিনি কথাই এই চিনেমাখনৰ মাধ্যমে বুজাই দিব কেন্নী বসুমতাৰীদাই। তো বন্ধুসকল, এই চিনেমাখন আচলতে ৰিলিজ হ'বলৈ গৈ আছে 17 মে', মানে আজি। আচলতে মোৰ ভিডিঅ'টো বনোৱা বহুত লেট হৈ গ'ল, কাৰণ মই অলপ পাৰ্চনেলিভাৱে মই অলপ ব্যস্তৰ মাজত মানে মই ফচি আছিলোঁ। তো এইটো কাৰণে মই বিশেষ ভিডিঅ' আপলোড কৰিব পৰা নাইকি। আৰু যিহেতু আছামিজ মুভিও তেনেকৈ আহি থকা নাই যে মই কণ্টিনিউ অকল এইটো কামেই কৰি থাকিব পাৰিম। তো বেলেগ কিবা কামত বিজি হৈ গ'লে মানে এইফালৰ পৰা ধ্যানটো গোটেইটো আঁতৰি যায়, তেতিয়া মানে অকণমান প্ৰব্লেম হৈ যায়। তো একো নাই, আজি চিনেমাখন ৰিলিজ হ'ব। একচুৱেলি চাগে বৰ্তমানলৈকে চাগে আপোনালোকে যেতিয়া ভিডিঅ'টো চাইছে তেওঁলোকে চাগে ভিডিঅ'টো চাগে অলৰেডি হলত চলি আছে চিনেমাখন। যদি আপোনালোকে কেন্নী বসুমতাৰীক কোনে ভাল পায় কমেণ্ট কৰি জনাব। আৰু কেন্নী বসুমতাৰীদাই ডাইৰেক্ট কৰাৰ কাৰণে কোনে চিনেমাখন চাবলৈ যাব এটা কমেণ্ট কৰি জনাব। মইতো চাবলৈ যাম আজি, যিহেতু অলপ ব্যস্ত হৈ চাব নোৱাৰে, মই পিছত যাম। আৰু এই চিনেমাখনৰ ভিতৰত গোটেই ৰিভিউটো মই আপোনালোকক জনাম কেনেকুৱা হ'ল চিনেমাখন। তো আজিলৈকে ভিডিঅ'টো ইমানটো আছিলে। যদি ভিডিঅ' চাই পিনি ভাল পালে তেন্তে লাইক কৰিব, কমেণ্ট কৰিব, বন্ধুসকলৰ লগত শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নকৰিব। তো টাটা বাই বাই, টেক কেয়াৰ, জয় অসম। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ৰ সৈতে। ভাল থাকক, সুস্থ থাকক, জয় অসম। মুখা চবে একোখন মুখা পিন্ধি থাকে। তুমিও কিজানি মুখাই পিন্ধি আছা।